নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্য ষ্টুডিঅ'ত মই ধৰিছি বৰখা যি সময়ত নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ লৈছে সেই সময়তে এটা ঘটনাই নিবনুৱাৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে মৰিগাঁৱত গাহৰি ফাৰ্ম খোলা যুৱকৰ পৰিয়ালক এঘৰীয়া কৰিলে সমাজে ধৰ্মীয় কুসংস্কাৰৰ বাবে সমাজৰ পৰা এঘৰীয়া হল দীপাংকৰ নাথৰ পৰিয়াল গাহৰি ফাৰ্ম খুলি আত্মনিৰ্ভৰশীল হোৱাৰ সপোন দেখা এইজন শিক্ষিত যুৱকৰ পৰিয়ালক ৰাইজে কৰিলে এঘৰীয়া আৰু বাংগালুৰত উচ্চ শিক্ষা গ্ৰহণ কৰি 7 বছৰ চাকৰি কৰিও চাকৰি বাদ দি এইজন দীপাংকৰে বহুত আশালৈ উভতি আহিছিল ঘৰলৈ ইচ্ছা আছিল ঘৰতে কিবা কাম কৰাৰ হেহে গাহৰি পালনৰ সিদ্ধান্ত লৈছিল গাহৰি পালনৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ লগতে আন দুজনকো কৰ্মসংস্থাপন দিয়াৰ মন মিলিছিল আৰু বিশ্বকৰ্মাৰ পূজাৰ আগদিনা যুৱকজনে আৰম্ভ কৰিছিল এখন গাহৰি ফাৰ্ম কিন্তু গাহৰি ফাৰ্ম খোলাৰ পাছতে যুৱকজন পৰিল ৰাইজৰ ঔষধ বিশ্বকৰ্মা পূজাৰ দিনাই যুৱকজনলৈ আহিল ৰাইজৰ চৰম সিদ্ধান্তৰ খবৰটো শুনি হতবাক হল যুৱকজন গাহৰি ফাৰ্ম খোলাৰ অপৰাধত যুৱকজনৰ পৰিয়ালক ৰাইজে এঘৰীয়া কৰিছে মই একচুৱেলি 2014তে বেংগলোৰ গৈছিলোঁ তাতে মই পঢ়া শুনা চাকৰি টোটেল 7 বছৰ কৰিলোঁ তাৰ পিছত মই ঘৰলৈকে ঘূৰি আহিলোঁ গাঁৱতে কিবা এটা কৰিম বুলি মই ঘৰলৈকে ঘূৰি আহিলোঁ আহি পেলাই মই এই ফাৰ্মিং ছেক্টৰতে সোমালোঁ প্ৰথমতে মই লেয়াৰ ফাৰ্ম কৰিলোঁ তাৰ পিছতে ফিচাৰীত সোমালোঁ তাৰ পিছতে এতিয়া মানে মই ব্ৰইলাৰ কি কয় গাহৰি কামটো ষ্টাৰ্ট কৰিছিলোঁ যোৱা শনিবাৰৰ পৰা মই মানে গাহৰি ফাৰ্মৰ কাৰণে ষ্টাৰ্ট কৰিছোঁ গাহৰি সোমোৱাইছোঁ আহি তাৰ পিছতে গাহৰি সোমোৱাৰ কাৰণে এতিয়া যোৱাকালি আমাৰ ঘৰত মানে বিশ্বকৰ্মা পূজা পাতিছিলোঁ পূজা পতাৰ কাৰণে গাঁৱৰ যিখিনি মানুহৰ ধৰ নামতি পাৰ্টি এটা আছিলে সেই পাৰ্টিটোক আমি নিমন্ত্ৰণ জনাইছিলোঁ তেতিয়া মানে সিহঁতে মোক গাহৰি পোহাৰ কাৰণে আমাৰ ঘৰত মানে নাম গাব নাহিলে সিহঁতে মানে সেইখিনি কামখিনি কৰিব নাহিলে সভাপতিজনে স্পষ্টভাৱে কৈ দিছে যে যেতিয়ালৈকে মই সভাপতি হৈ আছোঁ তেতিয়ালৈকে এই মানে আমাৰ খেলত গাহৰি পুহিব নোৱাৰিব দীপাংকৰে বিশ্বকৰ্মা পূজাৰ দিনা মা প্ৰসাদ আৰু বিভিন্ন নৈবেদ্য যোগাৰ কৰি গাঁৱৰ ৰাইজক মাতিছিল নাম প্ৰসংগৰ বাবে কিন্তু ৰাইজে এনে সিদ্ধান্তক লৈ কোনো নাহিল দীপাংকৰৰ ঘৰলৈ ফলত পৰি থাকিল প্ৰসাদ আৰু সকলো নৈবেদ্য অৱশেষত উপায়বিহীন হৈ দীপাংকৰৰ মাতৃয়ে জ্বলাই দিলে এগছি চাকি কিন্তু ৰাইজলৈ গটোৱা প্ৰসাদ দীপাংকৰৰ মাতৃয়ে পেলাই দিলে পুখুৰীত পাতা হৈছিলে যে মই অলৰেডি মানে গাঁৱৰ এটা নামতি দল আছিলে সেই নামতি দলটো মই এসপ্তাহৰ আগত মানে খবৰ কৰিছিলোঁ তেওঁলোকো আহিম বুলি কৈছিলে মই বয় বস্তু চব যোগাৰ কৰিলোঁ আৰু যোৱাকালি আছিলে সংক্ৰান্তি মানুহখিনিক আমি কালি নিমন্ত্ৰণ কৰিছিলোঁ তাৰ আগদিনাখন মানে আমাৰ যিটো মায়ঙীয়া খেলৰ নামঘৰ আছিলে তাত ভাগৱত পাঠ হৈ থাকে সেইদিনা ভাগৱত পাঠ ৰাখা বুলি পেলাই মানে আমিও আছিলোঁ তাত আমিও আছোঁ মানে সেই ভোজটোত আমি অংশগ্ৰহণ কৰিছিলোঁ কিন্তু ৰাতি 11টা বাজিলে আছোঁ আমি তাত তেওঁলোকে আমাক একো এটা ইংগিতেই নিদিলে অন্ততঃ আমাক যদি ক'লে হয় যে তহঁতৰ এনেকুৱা এটা গম পাইছোঁ গতিকে তহঁতে অলপ হেৰি কৰ দে বয় বস্তু যোগাৰ কৰিব নালাগে তেওঁলোকে কিন্তু সেইটো আমাক একোৱে নজনালে তাৰ বাহিৰে মানে কালি আমাক 11টামান বাজিত খবৰটো দিছে আৰু তেওঁলোকৰ মানুহ পঠোৱা নাই নামতি দলৰ যিগৰাকী মানুহ আছিলে মোৰ ঘৰৰ ওচৰতে তেওঁ আহি মোক কথাটো জনাইছে যে বৈদেউ এনেকুৱা কথা আপোনালোকৰ ঘৰত আমাৰ এতিয়া আহিবৰ কাৰণে খেলৰ ৰাইজে মানা কৰিছে পূৰ্বেও গাঁওখনত প্ৰেমানন্দ নাথৰ এজন যুৱকক গাহৰি পালনৰ বাবে এঘৰীয়া কৰিছিল গাঁওবাসীয়ে গাহৰি পালন কৰাৰ বাবে 4 বছৰ পূৰ্বে সমাজৰ বাবে এঘৰীয়া কৰিলে তেওঁৰ পৰিয়ালক ৰাইজে এঘৰীয়া কৰিলেও বৰ্তমান গাহৰি পালনৰ পৰা উপাৰ্জন কৰিছে যুৱকজন মোৰ বৰ্তমান 4 বছৰ হৈছে মই 2020 চনতে গাহৰি ফাৰ্ম ষ্টাৰ্ট কৰিছিলোঁ প্ৰায় গাহৰি ফাৰ্ম খোলা 4 মাহ মানলৈ মোৰ কোনো প্ৰভাৱ নাছিলে মোৰ খুৰা এজনো ঢুকাইছিলে খুৰাজন ঢুকোৱাৰ পিছত ধৰি লওক ঘৰত আমাৰ ৰাইজক মাতি পেলাই ধৰি লওক আপোনাৰ ভোজ এটা আয়োজন কৰিছিলোঁ ভোজটো খালে ৰাইজে কিন্তু ৰাতি ভোজটো খোৱাৰ ৰাতিপুৱাৰ পৰা মানে গাঁৱত এটা প্ৰচাৰ হৈছে যে সেই গাহৰি পইচা তাক সমাজক বাঢ়ি কৰিব লাগে এনেকৈ কৰি আপোনাৰ মই গাঁৱৰ বহুত কেইজন মুখীয়াল সভাপতি ছেক্ৰেটাৰী ওচৰত কাষ চাপিছিলোঁ কিন্তু কোনো পধ্যে মান্তি নহয় কাৰণ তেতিয়া মই অকলশৰীয়া আছিলোঁ মোক গোটেই ৰাইজে মানে হেঁচা মাৰি দিলে চব ফালৰ পৰা মোক বহিষ্কাৰ কৰিলে গাঁৱৰ পৰা বহিষ্কাৰ কৰিছে আমাৰ ৰাইজৰ যিজনে ফিচাৰী মাছ ভাগ পোৱা যায় বিহু সংক্ৰান্তি এনেকৈ তাৰ পৰা আমাক বহিষ্কাৰ কৰিছে প্ৰথম খোলোতে একো নকৰে গাঁৱৰ ৰাইজে কিন্তু সমাজখনে আকৌ মাছ ভাগতে আহি পেলাই গোটেই বস্তুটো হেঙাৰ হৈ পেলাই থিয় দিয়ে হয় হয় এনেকুৱা হ'লে কি হ'ব এখন কেনেকুৱা ধৰণৰ সমাজ বা কি চিষ্টেম চলি থকা বুলি সমাজখনৰ মানে চাব গ'লেকে সম্পূৰ্ণ চিষ্টেমেটিকলি একো হোৱা নাই কাৰণ মোক যেতিয়া মই পঢ়িছিলোঁ 4 মাহলৈ মই একো কৰা নাই আৰু যেতিয়া মোক ধৰি লওক আপোনাৰ বহিষ্কাৰ কৰিছে তেতিয়া হয়তো মোক মাতিব লাগিছিল বা ঘৰত এখন কাগজ দিব লাগিছিল তেনেকুৱা একো নাই এতিয়া প্ৰশ্ন হৈছে এনে সমাজ ব্যৱস্থাই আৰু কিমানজন দীপাংকৰৰ জীৱন জিনাৰ সপোন ভাগিব কেতিয়াবা কুকুৰা পোহা কেতিয়াবা অন্য কিবা ব্যৱসায় কৰিলে এঘৰীয়া কৰা নীতি নিয়মবোৰ শেষ হ'ব কেতিয়া সমাজৰ এনে নীতি নিয়মৰ বাবে এছাম যুৱক নিবনুৱা হৈ থাকিব নেকি আৰু এই সমগ্ৰ ঘটনা সন্দৰ্ভত আপোনাৰ কি মতামত কমেন্ট সেকশনত আপোনালোকে জনাব পাৰে আৰু এই ভিডিঅটো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ